ডিফুত পুনৰ পিজিআৰ আৰু ভিজিআৰ এলেকা বেদখলমুক্তৰ দাবীত উত্তাল প্ৰতিবাদ। APHLCয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য প্ৰৱেশদ্বাৰত সাব্যস্ত কৰে এই প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলক আৰক্ষী প্ৰশাসনৰ বাধাৰ অভিযোগ উত্থাপন। অনুজ্ঞাপত্ৰ অবিহনে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বাক বিতণ্ডা হোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে বিগত 15 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি ঘটনাৰ পিছত জিলাখনত আইন শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনে জাৰি কৰিছিল 144 ধাৰা। পিছত 144 ধাৰা ভংগ কৰা প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে। আনহাতে ৰাজহ চক্ৰৰ দায়িত্বত থকা কাৰ্যবাহী সদস্যক নিজৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী উত্থাপন কৰে। কাৰ্বি পৰিষদ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলি প্ৰতিবাদকাৰীয়ে মন্তব্য কৰা পৰিলক্ষিত হয়। ইয়াৰ বিজিআৰ মাটিৰ পৰা যিসকলে ইয়াত ইলিগেলি বসবাস কৰিছে এই সকলক তাত উচ্ছেদ কৰিব লাগে, ইভিকশ্যন কৰিব লাগে বুলি ডিমাণ্ড কৰিছিলে। সেইটো সময়ত প্ৰটেষ্ট কৰাৰ সময়ত আমাৰ MLA ডাঙৰীয়া দৰসিং ৰংহাং আৰু EM ডাঙৰীয়া অমৰ সিং টিছো CM তুলিৰাম ৰংহাং ডাইৰেকশ্যনত তাতে আহিছিলে। তাৰপিছত ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে যে ইভিকশ্যনৰ বিষয়ত আমি 30 তাৰিখত আমি আলোচনা কৰিম। তাৰপিছত আলোচনা কৰাৰ পিছত আমি ইভিকশ্যন প্ৰচেছটো আমি ষ্টাৰ্ট কৰিম বুলি কৈছে। আৰু লগতে সাৰ্থে ফাংচো যিটো মাটি ডন বস্কো হাইস্কুল ওচৰত 21 বিঘা আছে, সেইটো মাটিত পৰমানন্দ ভাগত আৰু কিছুমান জহান আছে তাতে ইলিগেলি দখল কৰি আছে। তো সেইটোৰ মাটিৰ পৰা মাৰ্চ 7 তাৰিখ তাৰমানে যোৱাকালি মাৰ্চ 7 তাৰিখে উচ্ছেদ কৰিব ইভিকশ্যন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিলে ৰাইজক। প্ৰতিশ্ৰুতি দিয়াৰ পাছতহে তাতে আমি প্ৰতিবাদটো আমি তাতে সামৰণি মাৰিছিলোঁ। কিন্তু যোৱাকালি 7 তাৰিখ আমি কি দেখিলোঁ, তাতে ইভিকশ্যনৰ কথা নাই, একো নাই, নকৰিলে। তো আমি এইটো সহ্য কৰিব নোৱাৰোঁ। CM তুলিৰাম ৰংহাং, অমৰ সিং টিছো আৰু যিবিলাকে তাত MLA আছে ৰাইজক মিছা কথা কৈছে, মিছা কথা প্ৰকাশ কৰিছিলে। তো সেইটো আমি ধৈৰ্য কৰিব নোৱাৰোঁ। সেইকাৰণে আজি আমি ডেম'ক্ৰেটিকেলি পিছলি আমি ইয়াত ধাৰণা পাতিছোঁ। এতিয়া ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ ইয়াত আহিব লাগে, আমাক ইয়াত প্ৰতিশ্ৰুতি নহয়, ইয়াত একশ্যন কৰি পেলাইহে আমাক দেখুৱাব লাগিব, নহ'লে আমি প্ৰতিবাদটো আমি ষ্টপ নকৰোঁ। সেইটোৱে কথা। তেনেকুৱা অৱস্থাত জিলাখনত এতিয়া 144 চলি আছে। হয়, তাৰ মাজত আপোনালোকে এনেকৈ ধৰণৰ কাৰ্যসূচী লৈছে। হয়, আপোনালোকৰ পাৰ্মিশ্যন তেনেকুৱা বাবে বা তেনেকৈ লৈছে? 144 ইয়াত আছে এতিয়া, কিন্তু আমি we are compelled, আমাৰ ইয়াত আমাৰ একো উপায় নাই, আমি কৰিব লাগিব। কাৰণ 7 তাৰিখে ইভিকশ্যন কৰিব বুলি EM অমৰ সিং টিছো নিজেই প্ৰতিশ্ৰুতি দিছে। এই ভিডিঅ'টো ভাইৰেল হৈ আছে, চবেই এইটো দেখা পাইছে। তো গতিকে এতিয়া ৰাইজক মিছা কথা কৈছে, সেইটোতো ইলিগেল। এতিয়া এখেত নিজে আহি পেলাই এতিয়া জনাব লাগিব, একশ্যন কৰি পেলাইহে দেখুৱাব লাগিব। তাতে সৰ্বদলীয় যেতিয়া বৈঠক হৈছিলে তাত 45 ডেইজৰ ভিতৰত ইভিকশ্যনৰ কামবিলাক কৰিব নহয়। সেইটো পিজিআৰ মাটি এইটো বেলেগ কথা। সেই তাতে এতিয়া SOP বনাব লাগিব, বেলেগ তাতে প্ৰচিডিউৰ আছে, সেইটো বেলেগ কথা। কিন্তু সাৰ্থে ফাংচোৰ যিটো মাটি আছে সেইটো বেলেগ। সেইটো আপোনাৰ ডন বস্কো হাইস্কুলৰ ওচৰত আছে 21 বিঘা, 21 বিঘা মাটি আছে। সেইটো মাটিৰ সাৰ্থে ফাংচোৱে প্ৰায় 30 বছৰমান যুঁজিছে। কাউন্সিলৰ ভিতৰত যিমানে ইনষ্টিটিউট আছে, আৰু চাৰ্কল অফিচৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট কোৰ্টত যুঁজিছে, কেছ হৈছে, যিমানে হিয়াৰিং হৈছে, সাৰ্থে ফাংচো নিজে জয়যুক্ত হৈছে। জয়যুক্ত হোৱাৰ পিছতো পৰমানন্দ ভাগত আৰু লগতে চৌহান যিমানে আছে, এখেতে গুৱাহাটী হাইকোৰ্টত গৈ পেলাই আকৌ কেছ দাখিল কৰিছে, PIL। তো PILত গুৱাহাটী হাইকোৰ্টে তাতে নিৰ্দেশ দিছে, ভাৰ্ডিক্ট দিছে যে কাউন্সিলৰ ভিতৰত মাটিৰ বিষয়টো কাৰ্বি আংলং অট'নমাছ কাউন্সিলহে ডিচিশ্যনটো দিব বুলি কৈছে। আজিলৈকে কিন্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ডিচিশ্যন লোৱা নাই। কিয় লোৱা নাই? সেইটোৱে আমাৰ প্ৰশ্ন, কিয় লোৱা নাই? আৰু যদি লোৱা নাই তেন্তে 7 তাৰিখে ইলেকশ্যন কৰিবলৈ কিয় প্ৰতিশ্ৰুতি দিছে ৰাইজক? সেইটোৱে আমাৰ প্ৰশ্ন। এতিয়া এখেত আহিব লাগিব, ইয়াত আহিব লাগিব।
নমস্কাৰ, মই তৰালী শৰ্মা। NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ ওচৰ পাবহি। মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সাংস্কৃতিক জগত, সামাজিক, ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখনো